ঘণ্টা মাৰিলে বৰ বৰ চাহ আহিব এতিয়া ঘণ্টা মাৰিলে বৰ চাহ দেই জনগোষ্ঠী রাখিছে আবৰি এয়াই আমাৰ জ্ঞান দায়িনী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনি জয় 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 জয়তু জ্ঞান দায়িনী স্বর্গদেউ রহা সুখী রব দই ভাদই আগুনের কাহিনী আহুম স্বর্গদেউ রহা সুখী রব দই ভাদই আগুনের কাহিনী চুনাল বলহু আৰু পাচনি কতি ওর জবের জরে রঞ্জি কুনালি এয়াই আমার অতি সন্ধানী এয়াই আমার অতি সন্ধানী রহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনি রহনীয়া কৃষ্টি ঐক্যৰ পূজাৰী গুণী জ্ঞানী খবৰ ত্যাগেৰে চহকী রহনীয়া কৃষ্টি ঐক্যৰ পূজাৰী গুণী জ্ঞানী খবৰ ত্যাগেৰে চহকী আজিৰ যুগৰ প্ৰযুক্তি খাবতি নতুন দিগন্তলৈ যায় আগবাঢ়ি এয়াই আমাৰ আলোক পিয়াসী এয়াই আমাৰ আলোক পিয়াসী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনি নলম কপিলি মাৰিয়াৰ মিলন ভূমি ৰবিৰাণ ৰাইজৰ উপাসনাৰ থলী চৌদিশে বিলয় আশাৰ জেউতি জাতি জনগোষ্ঠীক ৰাখিছে আৱৰি এয়াই আমাৰ জ্ঞান দায়িনী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনি জয় 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 জয়তু জ্ঞান দায়িনী 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 আপোনালোকে আমাৰ ভাওনাতে ভিডিঅ'টো উপলব্ধ কৰিব পাৰিব একে সময়তে আমি ভিডিঅ'টো আপোনালোকে আগবঢ়াইছোঁ উপাসনাৰ থলী চৌদিশে বিলয়
গতিকে এই অনুষ্ঠানটি এইবাৰ সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু তাৰ লগত সংগতি ৰাখি এইটো মোৰ ভগৱানৰ কৃপা আছিল আৰু ৰহিয়াল ৰাইজৰ আৰু এই স্কুলখনৰ সকলোৰে আশীৰ্বাদ আছিল বাবে মই এইটো লিখাৰ সৌভাগ্য মোৰ হ'ল। কি ক'ব শতাব্দী সমাৰোহ উদযাপন হওক, উদযাপনৰ সমান্তৰালভাৱে স্কুলখনৰ সামগ্ৰিক উন্নয়ন হোৱাকৈ কিছু কাম হওক, যাতে সেইখিনি থাকি যায়। উদযাপন হ'বই, ফূৰ্তি ফাৰ্তা হ'ব, আলোচনা হ'ব, বিলোচনা হ'ব, মিটিং হ'ব। তাৰ মাজতে যদি আমি পাৰোঁ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অৰ্থাৎ স্কুলখনৰ লগত সংগতি ৰাখি যিখিনি দৰকাৰী কিছু যদি আমি কাম কৰি পেলাব পাৰোঁ, সেইখিনি কিন্তু থাকি যাব। গতিকে মই 120 বছৰত এই প্ৰাক মুহূৰ্তত জয়ন্তী উদযাপনৰ প্ৰাক মুহূৰ্তত সকলোকে অনুৰোধ কৰি যাতে দুটা চিন্তাৰে এই জয়ন্তীবোৰ উদযাপন কৰে। এটা হ'ল কিছু ডেভেলপমেণ্ট আৰু লগত ৰং ৰহস্য ফূৰ্তি যিটো চেলিব্ৰেশ্যন হয়, তেতিয়াহ'লে উদযাপনটো ছাকচেছ হ'ব বুলি মই আশা কৰিছোঁ। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি আমি বিদ্যালয়ৰ থিম ছং অপেনিং কৰাইছোঁ আৰু এই থিম ছংটো লিখি দিছে বিদ্যালয়ৰ গৌৰৱ প্ৰাক্তন ছাত্ৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দীৰ্ঘকালৰ সংগী শ্ৰীযুত কমল চন্দ্ৰ গদকীদেৱে। গতিকে সেই অনুষ্ঠানটি আজি আমাৰ এতিয়া চলি আছে আৰু এই বিদ্যালয়খনে 1905 চনত স্থাপন হৈছিলে আৰু 1905 চনৰ পৰা এটা দীৰ্ঘ পৰিক্ৰমা অতিক্ৰমী 1924 চনত এই 120 বছৰ ভৰি দিছে। আৰু এই 120 বছৰ সময়ছোৱাত যিহেতু এই বিদ্যালয়ত তেনেধৰণৰ বিশেষ ৰূপালী জয়ন্তীৰ পৰা আৰম্ভ কৰি শতবৰ্ষলৈকে কোনো অনুষ্ঠান হোৱা নাছিল, সেয়েহে ৰহাৰ ৰাইজে বিচাৰিছিল যে 120 বছৰতে এটা অনুষ্ঠান অনুষ্ঠিত হওক। সেই শতাব্দী সমাৰোহ 120 বছৰ জয়ন্তী হিচাপে ইয়াক অনুষ্ঠিত কৰিবলৈ এক ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুযায়ী যোৱা বছৰ 2023 বৰ্ষৰ 9 নৱেম্বৰ তাৰিখে ইয়াৰ অপেনিং চেৰিমনিটো হৈছিলে আৰু সেই অপেনিং চেৰিমনিত বিদ্যালয়ৰে গৌৰৱ প্ৰাক্তন ছাত্ৰ 1974 চনত মেট্ৰিক পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰা শ্ৰীযুত হিমাংশু দে তেখেত বৰ্তমান লণ্ডন নিবাসী, তেখেত আহিছিলে আৰু তেখেতে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হৈছিলে। মূল কাৰ্যসূচী হ'ব 2023 চনৰ 17, 18 আৰু 19 জানুৱাৰী। আৰু সেয়েহে ইয়াৰ মাধ্যমেৰে মই সকলো এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল দেশৰ বিভিন্ন অঞ্চলত জিলিকি আছে আৰু যিসকল দেশ বিদেশতো জিলিকি আছে, সকলোকে মই আহ্বান জনাম সকলোৱে এইখিনি দিনৰ ভিতৰতে আমাৰ লগত যোগাযোগ কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগ আগবঢ়াব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।